নমস্কাৰ আপোনালোক সকলোকে অন্য দিনাৰ দৰে আজিও জেডি নিউজৰ অন্য এটা ভিডিঅ' লৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক এই মুহূৰ্তত জনাবলৈ লৈছোঁ দিনটোৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰায় 60 বছৰৰ পিছত আহি থকা মহাশিৱৰাত্ৰিত তিনিটা গ্ৰহৰ দুৰ্লভ সংযোগ হ'বলৈ গৈ আছে আৰু এই সময়ত আপুনি কৰক মাথো স্নান, হাতে হাতে পাব ফল আৰু তাৰে পৰিপ্ৰেক্ষিতত 4টা গ্ৰহৰ খুলিব ভাগ্যৰ দুৱাৰ। চলি থকা অসমীয়া মাঘ মাহত ভগৱান শিৱৰ উপৰি দেৱী সীতা, ভগৱান শ্ৰীকৃষ্ণ, দেৱী লক্ষ্মী আৰু ভগৱান চন্দ্ৰৰ পূজা কৰাৰ কিছু নিৰ্দিষ্ট ঐতিহ্য আছে। হিন্দু ধৰ্মত ফাগুন মাহৰ বিশেষ তাৎপৰ্য আছে। চলিত মাঘ মাহৰ দৰে ফাগুন মাহকো শুভ মাহ হিচাপে গণ্য কৰা হয় আৰু এই মাহত স্নান আৰু কোনো মানুহক দান কৰিলে শুভ ফল পোৱা যায়। ইয়াৰ উপৰিও এই মাহত ভগৱান শিৱৰ উপৰি দেৱী সীতা, ভগৱান কৃষ্ণ, দেৱী লক্ষ্মী আৰু চন্দ্ৰৰ পূজা কৰিলে ভাল ফল লাভ কৰিব জাতক জাতিকাসকলে। উল্লেখযোগ্য যে 2025 বৰ্ষত মহাশিৱৰাত্ৰি পালন কৰিব বিশ্ববাসীয়ে আহি থকা 26 ফেব্ৰুৱাৰীত অৰ্থাৎ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশ তিথিত পালন কৰা হ'ব মহাশিৱৰাত্ৰি। এক কথা ক'বলৈ গ'লে এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল। চতুৰ্দশ তিথি আৰম্ভ হ'ব আহি থকা 26 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 11:08 লগতে সমাপ্ত হ'ব 27 ফেব্ৰুৱাৰী তাৰিখে পুৱা 8:54। মহাশিৱৰাত্ৰিত যদিহে আপুনি শিৱক আৰাধনা কৰে তেন্তে আপুনি হয়তো ভাল ফল লাভ কৰিব পাৰে। উল্লেখযোগ্য যে পণ্ডিত অশোক ব্যাসে কয় যে গ্ৰহযোগৰ এই বিশেষ অৱস্থান পূৰ্বে 1965 চনত গঠিত হৈছিল। প্ৰায় 60 বছৰৰ পিছত আহি থকা মহাশিৱৰাত্ৰিত পুনৰ 3টা গ্ৰহৰ সংযোগ ঘটিব। আপোনালোকে হয়তো এটা কথা জানি আচৰিত হ'ব যে 1865 চনত যেতিয়া মহাশিৱৰাত্ৰি হৈছিল সেই সময়ত সূৰ্য, বুধ আৰু শনি এই 3টা গ্ৰহে কুম্ভ ৰাশিত গোচৰ তৰিছিল আৰু এই মহাশিৱৰাত্ৰিত এই 3টা গ্ৰহেই মকৰ ৰাশিৰ চন্দ্ৰৰ উপস্থিতিত এক সংযোগ সৃষ্টি কৰিব। সূৰ্য আৰু শনি পিতা পুত্ৰ আৰু সূৰ্য শনিৰ ৰাশিচক্ৰ কুম্ভ ৰাশিত থাকিব। এয়া হৈছে এক কাকতালীয় ঘটনা। পণ্ডিত ব্যাসৰ মতে ফাগুন মাহত ভগৱান শিৱৰ পূজা ফলপ্ৰসূ হিচাপে বিবেচনা কৰা হয়। এক কথা ক'বলৈ গ'লে এই মাহৰ গুৰুত্ব আৰু বহু পৰিমাণে বেছি হয়, কাৰণ এই মাহত মহাশিৱৰাত্ৰিৰ দিনাই ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। যদিহে আপুনি মহাদেৱ শিৱক বিশ্বাস কৰে তেন্তে শিৱৰাত্ৰিৰ দিনাই আপুনি মহাদেৱৰ ওচৰত একান্ত মনে প্ৰাৰ্থনা কৰিব পুৱা ঠিক 10 বজাৰ আগতেই। বহুতেই সেইদিনাখন জাতক জাতিকাসকলে ৰুদ্ৰাভিষেকা কৰায় আৰু এই মহাশিৱৰাত্ৰিৰ সময়ত 4টা প্ৰহৰৰ পূজা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। পৌৰাণিক বিশ্বাস অনুসৰি 4টা প্ৰহৰৰ সময় ধ্যান কৰিলে ধন, খ্যাতি, প্ৰতিপত্তি আৰু সমৃদ্ধি লাভ কৰে। বিশেষ 4টা ৰাশিৰ ভিতৰত ক'বলৈ গ'লে মকৰ ৰাশি, তুলা ৰাশি, মীন ৰাশি আৰু বৃষ ৰাশি। এই উপৰোক্ত 4টা ৰাশিৰ জাতক জাতিকাসকলে মহাশিৱৰাত্ৰিৰ দিনাই ভাল খবৰ লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।